হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, এই পাঁচটা বস্তু অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়, কিন্তু শীতকালত ভুলতো এই পাঁচটা বস্তু কেতিয়াও নাখাব। 1 নম্বৰ, দৈ। দৈ অতি উপকাৰী, কিন্তু শীতকালত কেঁচা দৈৰ ব্যৱহাৰে আপোনাৰ বাবে ভাল নহয়। ইয়াৰ স্বভাৱ ঠাণ্ডা। এই বতৰত ই আপোনাক চৰ্দি, কাহ বা পাচনতন্ত্ৰৰ সমস্যা সৃষ্টি কৰিব পাৰে। যদি আপুনি খাব বিচাৰে তেন্তে গৰম কৰিহে খাব পাৰে বা মাখনৰ ৰূপত খাব পাৰে। 2 নম্বৰ, গাখীৰ। যদি আপোনাৰ কফ বা চৰ্দিৰ দৰে সমস্যা আছে তেন্তে শীতকালত গাখীৰ খোৱাটো ক্ষতিকাৰক হ'ব পাৰে। ই কফ উৎপন্ন কৰে, যিটো কফ বা ঠাণ্ডা স্বভাৱৰ লোকৰ বাবে অতি ক্ষতিকাৰক। ইচ্ছা কৰিলে গৰম কৰি হলুদ, মৌ, গুড় বা ডুমুৰৰ লগত খাব পাৰে। 3 নম্বৰ, পদিনা। আনকি এই বতৰত যদি আপুনি আপোনাৰ খাদ্যত পদিনা খায় তেন্তে অলপ সাৱধান হওক, কাৰণ ইয়াৰ প্ৰভাৱ ঠাণ্ডা আৰু এই বতৰত ই চৰ্দি আৰু কাহৰ সৃষ্টি কৰিব পাৰে। 4 নম্বৰ, ফল-মূল। এই বতৰত কোনবোৰ ফল ঠাণ্ডা প্ৰকৃতিৰ আৰু কোনবোৰ নহয় সেইটো নিৰ্বাচন কৰিব লাগে। এই বতৰত কল, কমলা আদি ফল খালে কাহ আৰু চৰ্দি হ'ব পাৰে। 5 নম্বৰ, ঠাণ্ডা পানী। যদি আপুনি সাধাৰণ পানীৰ পৰিৱৰ্তে ঠাণ্ডা পানী খোৱাৰ অভ্যাস আছে তেন্তে এই দিনকেইটাত ঠাণ্ডা পানী নাখাব। ইয়াৰ ফলত ডিঙিৰ বিষ হ'ব পাৰে আৰু চৰ্দি আৰু কাহ হ'ব পাৰে। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।